নমস্কাৰ। আমি আছোঁ বৰ্তমান নগাবস্তি, গোলাঘাট জিলাৰ অন্তৰ্গত এইখন নগাবস্তি। পানজানৰ পৰা অলপ পাহাৰৰ ফালে আহি এই গাঁওখন অৱস্থিত। এয়া নগাবস্তি। এওঁলোকৰ বাৰীবিলাক সুন্দৰ পৰিপাটি, শাৰী শাৰীকৈ তামোল ৰোৱা আছে আৰু ঘৰবিলাক এনেকুৱা আগত এইবোৰ। এয়া তেওঁলোকৰ বাসস্থান আৰু বাৰীবিলাক এনেকুৱা এয়া সুন্দৰভাৱে পৰিপাটিকৈ বাৰীখন সজাই থোৱা আছে। শাৰী শাৰীকৈ তামোল আছে আৰু এই তামোলতে জালুক দিছে। তেওঁলোকে তামোলৰ পৰা উপাৰ্জন যথেষ্ট, বছৰেকত যথেষ্ট উপাৰ্জন কৰিব পাৰে। তাৰোপৰি এই তামোলত এই জালুক যিখিনি দিছে, এই জালুকখিনিৰ পৰাও বহু টকা তেওঁলোকে উপাৰ্জন কৰিব পাৰে। আৰু তেওঁলোকে এই অকল জালুক বুলিয়ে নহয়, এই তামোল গছতে তেওঁলোকে পাণো দিয়ে, তামোল পাণ দুইবিধ বা নেমু আছে। বিভিন্ন ইয়াত আছে ভাল ভাল বস্তু বাৰীখনত লগোৱা আছে। ইয়াতে মূল্যৱান কিছুমান গছো আছে। চেগুন গছ শাৰী শাৰীকৈ তেওঁলোকে ইয়াতে ৰোপণ কৰে। মূল্যৱান গছবিলাক এৰি কৰে। এইখন নগাবস্তি গাঁও, এইটো গোলাঘাট জিলাৰ পানজান অঞ্চলৰ অন্তৰ্গত এইখন নগাবস্তি, নগাবস্তি গাঁওখনৰ এইবোৰ ৰাস্তা, কি সুন্দৰ পৰিৱেশ। আৰু আগলৈ সেয়া ঘৰ, এয়া নগা ঘৰ। তেওঁলোকৰ বাসস্থান এনেকুৱা। এইখন চেগুন বাৰী, তেওঁলোকে ধুনীয়াকৈ বাৰীখন সজাই ৰাখে। আৰু এটা যিহেতু এটা মেইন কি ঘৰটো ইয়াৰ বাসস্থান। আৰু এই বস্তিত এনেকুৱা তেওঁলোকৰ খেতি পথাৰৰ এনেকুৱা মাটি থাকে। আৰু এই খেতি পথাৰবিলাক তেওঁলোকে নিজে নকৰে। তেওঁলোকে এই অসমৰ যিবিলাক লোকেল মানুহ বা মুছলিম সম্প্ৰদায়ৰ মানুহখিনিৰ জৰিয়তে তেওঁলোকে সহায়ত, লোকেল মানুহ বা মুছলিমসকলৰ সহায়ত তেওঁলোকে এই খেতি পথাৰবিলাক কৰে। ইয়াতে কিছুমান খেতি পথাৰত টঙি ঘৰ, কিছুমান জুপুৰি ঘৰ কিছুমান দেখিছে। ইয়াতে সেই মুছলিম সম্প্ৰদায় লোকসকলে থাকি ইয়াতে খেতি কৰে। আৰু এই ওচৰতে যিহেতু আমাৰ অসমীয়া লোকেল মানুহ আছে, এই মানুহসকলেও তেওঁলোকৰ খেতি পথাৰ কৰে।